ইতিমধ্যে দৰ্শকসকলে দেখা পাইছে যিখন থাম্বনেল আমি আগবঢ়াইছোঁ ভিডিঅ'টো অপেন কৰাৰ পূৰ্বে থাম্বনেলখন দেখা পাই নিশ্চয়কৈ গম পাইছে যে কাইলৈ যিহেতু হৈছে পবিত্ৰ ঈদ আৰু কাইলৈ মুকলি আকাশৰ তলত সমূহীয়াভাৱে নামাজ পঢ়াৰ সুযোগ পাবনে দিলৱাৰ হুছেইন মজুমদাৰ এক ডাঙৰ প্ৰশ্ন আৱৰ্তত সোমাই পৰিছে যেহেতু আজিৰ দিনটোত সাংবাদিকগৰাকীয়ে জামিন লাভ কৰি জামিনৰ সকলো কাম সম্পূৰ্ণ হোৱাৰ পাছত আজিৰ দিনটোত সাংবাদিকগৰাকীয়ে মুকলি আকাশৰ তললৈ ওলাই অহাৰ কথা আছে কিন্তু বৰ্তমানলৈকে যি খবৰ পোৱা গৈছে বৰ্তমানলৈকে খবৰৰ ভিত্তিত এতিয়া এক প্ৰশ্ন হৈছে যে কাইলৈ দিনটোত ঈদৰ সমূহীয়া নামাজত ভাগ ল'ব পাৰিবনে মুকলি আকাশৰ তলত সাংবাদিকগৰাকীয়ে এফালে কাইলৈ পবিত্ৰ ঈদ আনফালে এতিয়াও আৰক্ষীৰ জিম্মাত আছে দিলৱাৰ হুছেইন মজুমদাৰ আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক ক'ব লাগিব যিহেতু অসম চৰকাৰে বাৰে বাৰে সাংবাদিকক লৈ বিভিন্ন মন্তব্য কৰিছে আৰু এইখিনি ক'ব লাগিব যিগৰাকী সাংবাদিকে কেলেংকাৰীৰ কিবা উমান পায় কেলেংকাৰীৰ নিউজ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কেইটামান প্ৰশ্ন সোধাৰ অপৰাধত সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ ইতিমধ্যে জাঙুৰ খাই উঠিছে সমগ্ৰ ৰাজ্য কেৱল ৰাজ্য বুলি ক'লেও ভুল হ'ব সমগ্ৰ দেশ কঁপি গৈছে বহুকেইজন জ্যেষ্ঠ সাংবাদিকে এই সন্দৰ্ভত মুখ খুলিছে আৰু এই মুহূৰ্তলৈকে দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে জামিন প্ৰদান কৰাৰ বাবে ইতিমধ্যে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু বৰ্তমানলৈকেও যি তথ্য লাভ কৰা গৈছে সেই তথ্যৰ ভিত্তিত কালি নিশাৰ ভাগত এটা ভাল খবৰ আছিলে যে দ্বিতীয়টো গোচৰটো জামিন লাভ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰে আৰু এই মুহূৰ্তত আমি যদি কওঁ দিলৱাৰ হুছেইন মজুমদাৰৰ সন্দৰ্ভত যি আপডেট আছে এই আপডেট হৈছে যে কালিৰ দিনটোত আচলতে এই ভাল খবৰটো পোৱাৰ সমান্তৰালকৈ কালি যিহেতু আছিলে শুকুৰবাৰ আৰু শুকুৰবাৰে আদালত বন্ধ হৈ যোৱাৰ বাবে এদিনৰ ন্যায়িক জিম্মাত ৰখা হৈছে সাংবাদিকগৰাকী আৰু বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে সাংবাদিকগৰাকী জামিন বন্ধৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে আজি মুক্তি পাব সাংবাদিকগৰাকী এতিয়া সকলোৱে আশাৰে উৎকণ্ঠাৰে বাট চাই আছে সাংবাদিকগৰাকীৰ মুক্তিৰ বাবে যিহেতু কাইলৈ হৈছে পবিত্ৰ ঈদ আৰু কাইলৈ আমি পুনৰ কৈছোঁ এটা প্ৰশ্ন উত্থাপিত হৈছে কাইলৈ মুকলি আকাশৰ তলত সমূহীয়া ঈদৰ নামাজত দেখা পোৱা যাবনে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ আৰু এইখিনিতে ক'ব লাগিব আমি কিছুমান ভিজুৱেলছ দেখাম ফুল স্ক্ৰীনৰ মাধ্যমেৰে আচলতে সাংবাদিকগৰাকীৰ কালি নিশাৰ দৃশ্য কালি জামিন লাভৰ দ্বিতীয়টো গোচৰত জামিন লাভৰ খবৰ পোৱাৰ পাছতে এয়া সাংবাদিকগৰাকীয়ে কেনেকৈ আহিছিলে আৰক্ষীৰ গাড়ীত আৰু লগতে আমি ক'ব লাগিব যিহেতু এই খবৰে ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য বাৰে বাৰে ক'ম আৰু এই যি বিষয়টো আচলতে সাংবাদিকতাৰ যি বাতৰি সংগ্ৰহ কৰাৰ বিষয়টো গৈ এতিয়া অন্য কিছুমান নতুন বিষয় চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে য'ত দেখা গৈছে পৰ্টেলক লৈ বিভিন্ন মত বিনিময় কৰিছে পৰ্টেলক লৈ মন্তব্য কৰিছে কেৱল সেয়াই নহয় জ্যেষ্ঠ সাংবাদিকগৰাকীক সাংবাদিক নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিহিত কৰিছিল আৰু যাৰ বাবে তেওঁ প্ৰেছ ক্লাবক লিখি দিবলৈ কৈছিলে যে তেওঁ এগৰাকী সাংবাদিক বুলি যদি প্ৰেছ ক্লাবে লিখি দিয়ে তেতিয়াহে জামিন দিয়া হ'ব বুলি এইদৰে বিভিন্ন ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে সাংবাদিকগৰাকীক সাংবাদিক নহয় বুলি কোৱাৰ পাছতে সদৌ অসম সাংবাদিক সন্থা গুৱাহাটী প্ৰেছ ক্লাব দিছপুৰ প্ৰেছ ক্লাবকে আদি কৰি প্ৰত্যেকটো সংবাদ মাধ্যমৰ একাংশ সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলে কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰি সাংবাদিকগৰাকীক বিনা চৰ্তে জামিন দিয়াৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু এই মুহূৰ্তত আমি পুনৰ ক'ম কেৱল অসমতেই নহয় অসমত বুলি ক'লে ভুল হ'ব যিহেতু কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে টুইট কৰিছে ইয়াৰ উপৰি ভাইলেট বৰুৱাই টুইট কৰিছে আৰু বহুতো সকলোৰে জনা চিনা পৰিচয় থকা ব্যক্তিসকলে টুইট কৰিছে আৰু য'ত টুইটত উল্লেখ কৰিছে যে সাংবাদিকগৰাকীক জামিন দিব লাগে সাংবাদিকগৰাকীৰ পক্ষত থিয় দিছে জ্যেষ্ঠ সাংবাদিকসকল বিৰোধী দলসকল লগতে কালিৰ দিনটোত আচলতে ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এটা প্ৰশ্ন কৰিছিলে যে পৰ্টেল সন্মুখক লৈ যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে যে পৰ্টেলৰ সাংবাদিকক সাংবাদিক বুলি স্বীকৃতি দিয়া হোৱা নাই কিন্তু সেই কথাক লৈ বিভিন্ন ধৰণৰ মত পোষণ কৰিছে ৰিপুণ বৰাই বিভিন্ন প্ৰশ্ন দাঙি ধৰিছে আৰু এই সন্দৰ্ভত ক'ব লাগিব বিভিন্ন কথা কৈছে বিভিন্ন পত্ৰত ৰাষ্ট্ৰপতিকে আদি কৰি বিভিন্ন ধৰণৰ স্বাক্ষৰ থকা মন্ত্ৰী স্বাক্ষৰ থকা সেই বিশেষ পত্ৰসমূহ ইতিমধ্যে কেইবাটাও সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে পৰ্টেলসমূহত কাম কৰা লোকসকল সাংবাদিক নহয় তাৰ পাছতেই সকলো জাঙুৰ খাই উঠিছিলে সংবাদ মাধ্যম জাঙুৰ খাই উঠিছিলে আৰু সকলোৱে প্ৰমাণ সহকাৰে
আগবঢ়াইছে প্ৰতিবেদন যোগে পৰ্টেলক সাংবাদিক বুলি কোৱা হয়নে নহয় আৰু এইখিনি ক'ব লাগিব দিলৱাৰ হুছেইন মজুমদাৰক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁক আন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক বিভিন্নজনে প্ৰশ্ন কৰিছে যে দিলৱাৰ হুছেইন মজুমদাৰৰ কেনেকৈ আছে ডাম্পাৰ কেনেকৈ আছে বৃহৎ অট্টালিকা তাৰ সন্দৰ্ভতো আচলতে বিভিন্ন বিস্ফোৰক মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত জনাইছে দৰ্শকসকলক যিহেতু দিলৱাৰ হুছেইন মজুমদাৰৰ এই যিটো কাহিনী চলি আছে বা যিটো আচলতে গোচৰ ৰুজু কৰা হৈছে বা গ্ৰেপ্তাৰ হৈছে বা জামিন লাভ কৰিছে এই কাণ্ড এতিয়া অন্য দিশত ঢাল খোৱাৰ পৰিলক্ষিত হৈছে নতুন মূৰ লাভ কৰিছে আৰু এইখিনিতে আমি বাৰে বাৰে ক'ম কালি দিনটো আমি বাতৰি প্ৰকাশ কৰিছিলোঁ বহু দৰ্শকে আমালৈ প্ৰেৰণ কৰিছিলে কমেণ্ট য'ত উল্লেখ কৰিছিলে যে যিটো আচলতে কেলেংকাৰী কথা এপেক্স বেংকৰ যিটো কেলেংকাৰী কথা ওলাইছিলে সেই কেলেংকাৰীৰ কথাটো গাপ পৰিবলৈ দিয়া হ'ব নেকি যিবোৰ আচলতে চৰ্চা লাভ কৰি আছে সংবাদ মাধ্যমৰ কিছুমান বিষয়ক লৈ চৰ্চা চলি আছে এই বিষয়বোৰৰ বাবে কোনোবা সাংবাদিকে এই কথা পাহৰি যাব নেকি ইয়াৰ বাবে ৰাইজ সজাগ হৈছে ৰাইজে বাৰে বাৰে কমেণ্ট যোগে কৈছে যে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এপেক্স বেংকত যদি সঁচাকৈ কেলেংকাৰী হৈছে সেই এপেক্স বেংকৰ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিব লাগে আৰু লগতে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কৈছিলে যে সকলো বেংকৰ প্ৰতিটো কোণ থাকে CCTVৰ নজৰত গতিকে এপেক্স বেংকৰ কৰ্তৃপক্ষই শীঘ্ৰেই CCTVৰ ফুটেজ ৰাজহুৱা কৰিব লাগে এইদৰে বিভিন্ন ধৰণৰ পোষ্ট কৰিছে আৰু এইখিনিতে এতিয়া প্ৰশ্ন হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছত হয়তো মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে দিলৱাৰ হুছেইন মজুমদাৰ আৰু এইখিনিতে ক'ব লাগিব যিহেতু শুকুৰবাৰে আদালত বন্ধ হৈ পৰিছিলে সেইবাবে এদিনৰ ন্যায়িক জিম্মাত পুনৰবাৰ ৰখা হৈছিলে সাংবাদিকগৰাকীক আৰু জামিন বন্ধৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে আজি মুক্তি লাভ কৰিব সাংবাদিকগৰাকীয়ে আৰু বৰ্তমানলৈকে সমগ্ৰ ৰাজ্য সমগ্ৰ দেশে এতিয়া অপেক্ষা কৰি আছে কেতিয়াকৈ মুকলি আকাশৰ তললৈ আহিব সাংবাদিকগৰাকী আৰু কোনো লোকে তেওঁৰ ওপৰত যদি গোচৰ ৰুজু নকৰে তেন্তে শীঘ্ৰেই মুকলি আকাশলৈ ওলাই অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে সাংবাদিকগৰাকী এতিয়া প্ৰশ্ন হৈছে যে সঁচাকৈ দ্বিতীয়টো গোচৰত জামিন লাভ কৰাৰ পাছত পুনৰবাৰ সাংবাদিকগৰাকী মুকলি আকাশৰ তললৈ আহিব পাৰিবনে যিহেতু কাইলৈ হৈছে পবিত্ৰ ঈদ ইতিমধ্যে মুছলিম ধৰ্মাৱলম্বী লোকৰ মাজত যি আচলতে পবিত্ৰ ঈদক লৈ যি উৎকণ্ঠা যি উলহ মালহৰ পৰিৱেশ সেই পৰিৱেশৰ মাজতে এই সময়ত ঈদৰ সময়তে এফালে ঈদৰ আনন্দ আনফালে আৰক্ষীৰ জিম্মাত দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ বৰ্তমান আছে আৰক্ষীৰ জিম্মাত প্ৰথমটো গোচৰত তেওঁ জামিন লাভ কৰে তাৰ পাছত তেওঁৰ ওপৰত পুনৰ গোচৰ ৰুজু কৰা হয় দ্বিতীয়টো গোচৰতো তেওঁ জামিন লাভ কৰে তেওঁ কালি প্ৰমাণ কৰি দেখাইছে যে সংবাদ মাধ্যমৰ যিটো আচলতে শক্তি বা গণতন্ত্ৰৰ যিটো শক্তি সেই শক্তি তেওঁ প্ৰমাণ কৰি দেখাইছে তাৰপিছতে এতিয়া বৰ্তমানলৈকে সকলোৱে চিন্তা কৰি আছে যে কোনোবাই তেওঁৰ ওপৰত গোচৰ ৰুজু কৰিব নেকি আমি পুনৰ আগবঢ়াইছোঁ ফুল স্ক্ৰীণৰ মাধ্যমেৰে সম্পূৰ্ণ দৃশ্য কিদৰে কালিৰ নিশাৰ ভাগত জ্যেষ্ঠ সাংবাদিকগৰাকীক এইদৰে আৰক্ষী জিম্মাত অনাৰ দেখা গৈছিলে যে তেওঁক মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা প্ৰকট কৰাৰ সময়তে এই সময়তে আচলতে সাংবাদিকগৰাকীক আৰক্ষীৰ সৈতে আৰক্ষীৰ বাহনত লৈ যোৱা হৈছিলে আৰু তেওঁ কেমেৰাৰ সন্মুখলৈ চাই তেওঁ সকলোৱে সঁহাৰি জনাইছিলে তেওঁৰ পক্ষত সকলো আছে বুলি মাত মাতিছিলে আৰু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈছে যে আৰু কেইটামান মুহূৰ্তৰ পিছতে সঁচাকৈ মুকলি আকাশৰ তললৈ ওলাবনে সাংবাদিকগৰাকী যদি গোচৰ ৰুজু নকৰে তেন্তে শীঘ্ৰেই কাইলৈ খুব সুন্দৰভাৱে অসমবাসী ৰাইজৰ লগত মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ লগত পবিত্ৰ ঈদ উদযাপন কৰিব পাৰিব দিলৱাৰ হুছেইন মজুমদাৰে আৰু যদিহে কিবা কাৰণে তেওঁ জামিনৰ পৰা বা আজি তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে তেন্তে কাইলৈ হয়তো মুকলি আকাশৰ তলত সমূহীয়া নামাজত ভাগ ল'ব নোৱাৰিব দিলৱাৰ হুছেইন মজুমদাৰে এতিয়া কাইলৈ দিনটোৰ বাবে সকলো অপেক্ষা কাইলৈ ঈদৰ সমূহীয়া নামাজত ভাগ ল'ব পাৰিবনে সাংবাদিকগৰাকীয়ে কেইটামান মুহূৰ্ত বাকী আছে কেইটামান মুহূৰ্তৰ পিছতেই সম্পূৰ্ণ ফলাফল ওলাই পৰিব যে আজি মুকলি আকাশৰ তললৈ যোৱাটো কিমান সম্ভৱ হৈ উঠিছে দিলৱাৰ হুছেইন মজুমদাৰ তাৰ বাবে আমি আছোঁ অপেক্ষাত পৰৱৰ্তী সময়ত পুনৰ আগবঢ়াম সম্পূৰ্ণ আপডেট